guys, আজি আমি আহিছো ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথম চেপ্টাৰ এ লেটাৰ টু গড। এইটো চেপ্টাৰ এটা ফাৰ্মাৰৰ বিষয়ে যোনে গডলৈ চিঠি লিখে। এইটো চেপ্টাৰৰ ৰাইটাৰ হৈছে G.L. Fuentes। আমি ফাৰ্ষ্টত এইটো চেপ্টাৰত পাম এটা মানি অৰ্ডাৰ। এইটো মানি অৰ্ডাৰ আপুনি পোষ্ট অফিচত গ'লে পাবা, বা ধৰি লোৱা তুমি পইচা পঠাব লাগে, পইচা বা তোমাৰ কোনোবালে পইচা পঠাইছে তোমালে, সেইটো বস্তু এইটো মানি অৰ্ডাৰটো ইউজ হয়। তোমালোকে বেলেগ ৰিচাৰ্চো কৰিব পাৰিবা, বাট আমি যিহেতু আজি পঢ়িব আহিছোঁ, এইটো বিষয়ে মই বেছি নকওঁ। লেটছ ষ্টাৰ্ট আৰ চেপ্টাৰ। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী। যোনটো হাউচ গোটেই ভেলীটোত অনলি এটা আছিলে। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। হিলৰ ক্ৰেষ্ট মানে বুজি পোৱা নে? ক্ৰেষ্ট মানে যোনটো টপ হয়, সেইটো কোৱা হয় ক্ৰেষ্ট। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। এটা সৰু শিলৰ ওপৰত সেই ঘৰটো আছিলে। ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ, ডটেড উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট। সেই শিলটোৰ পৰা ইমান হাইটৰ পৰা এজন মানুহে ৰিভাৰ চাব পাৰিব, ফিল্ড অফ ৰাইপ কৰ্ণ মানে আমাৰ মাকৈ খেতি যে হয়, মাকৈ খেতিটো চাব পাৰিব, তাৰ লগতে সৰু সুৰা যোনটো ফুলৰ বাগিচা, flowers that always promised a good harvest। তাৰমানে এটা বস্তু ধৰি লোৱা যেনেকৈ গাৰ্নিচিং, তুমি বস্তু এটা বনালা, তাত ধুনীয়াকৈ তুমি গাৰ্নিচিং কৰি দিলা, গাৰ্নিচিং মানে সজাই দিলা, সেইটো এটা ভাল লুক আহে নে নাহে? এই ৰাইপ কৰ্ণৰ ফিল্ডটো যোনটো আছিলে, মাকৈৰ খেতিটো যোনটো আছিলে, তাত চাইডেদি তোমাৰ ফ্লাৱাৰ্ছ আছিলে, মানে ডটেড বুলি কৈছে কাৰণ অলপ অলপকৈ ধুনীয়াকৈ মানে গাৰ্নিচিং কৰি দিছে, যোনটো এটা গুড হাৰ্ভেষ্ট মানে ভাল হাৰ্ভেষ্ট। খেতি কৰাৰ পিছত যেনেকৈ আমি ধৰি লোৱা ধান খেতি কৰোঁ, ধান খেতি কৰাৰ পিছত খেতিটো উঠাই দিওঁ, সেইটো হাৰ্ভেষ্ট বুলি কয়। লেটছ ষ্টাৰ্ট with a new line. The only thing the earth needed was a downpour or at least a shower. মানে আৰ্থ, আমাৰ যোনটো ধৰতি বা পৃথিৱী আমি যোনটোৱে কওঁ, আমাৰ ধৰতি মাথা। The only thing the earth needed was a downpour or at least a shower. মানে তাত মাটিটো শুকান আছিলে, যোনটো কাৰণে ইয়াত এই লাইনটো কৈছে যে আমাৰ বৰষুণৰ দৰকাৰ। was a downpour or at least a shower মানে আমাৰ বৰষুণৰ দৰকাৰ এই পৃথিৱীটো, আৰু একো নালাগে, বাকী চব আছিলে তাত। Throughout the morning, Lencho, who knew his fields intimately, had done nothing else but see the sky towards the northeast. নৰ্থ-ইষ্টটো আমাৰ ডিৰেকশ্যন হয়, মানে লেঞ্চো আমাৰ যোনটো মেইন কেৰেক্টাৰ হয়, তাত যেনেকৈ আমাৰ আগৰ লাইনটোত লিখা আছে the only thing the earth needed was a downpour or at least a shower, সেইটো কাৰণে লেঞ্চোৱে মানে বৰষুণৰ আশাত আমাৰ আকাশলৈ চাই আছিলে। Now we really going to get some water, woman. লেঞ্চোই তাৰ ৱাইফক কৈ আছিলে যে আমি এতিয়া বৰষুণ পাম, আমি এতিয়া পানীটো পাম। The woman who was preparing supper replied, yes, God willing. The older boys were working in the field. এইটো পিছত পঢ়িম। The woman who was preparing supper replied, yes, God willing. মানে তাইও দিলাচা এটা দিলে আৰু যে হয়, ভগৱানে ইচ্ছা কৰিলে পাম। The older boys were working in the field while the smaller ones were playing near the house until the woman called to them all. যোনকেইটা আমাৰ older boys মানে বয়সত ডাঙৰ ল'ৰাকেইটা ফিল্ডত কাম কৰি আছিলে, ফিল্ড মানে আমাৰ খেতি পথাৰ যোনবিলাক, while the smaller ones were playing near the house until the woman called to them all. মানে কাম চাম কৰি আছে আৰু সৰু ল'ৰা ছোৱালীবোৰে খেলি আছিল ন, এতিয়া মানে ৰেষ্ট কৰিবলৈ আৰু খাবলৈ মাতিছিলে। Come for dinner, চাইছা? ডিনাৰ মানে আমাৰ তিনিটা ভাগ থাকে ন, ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ। ব্ৰেকফাষ্টটো ৰাতিপুৱা কৰে, লাঞ্চটো আফটাৰনুন, এণ্ড ডিনাৰটো আফটাৰনুনৰ পিছত। কিছুমান মানুহে সন্ধিয়া সময়তো কৰে, কিছুমান মানুহে ৰাতিও কৰে, সেইটো ডিপেণ্ড কৰে। It was during the meal that just as Lencho had predicted, big drops of rain began to fall. লেঞ্চোৱে আমাৰ যে আকাশৰ ফালে চাই আছিলে, সি যেনেকুৱা প্ৰেডিক্ট কৰিছিলে তেনেকুৱা হৈছে। প্ৰেডিক্ট মানে তোমাৰ আইডিয়া লগোৱা। বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল, সি যেনেকুৱা আইডিয়া লগাইছিলে তেনেকৈ মানে ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং। আমাৰ যে নৰ্থ ইষ্টৰ ফালে সি চাই আছিলে ডাইৰেকশ্যনটো, বুজি পাইছানে? হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং, তাৰমানে হৈছে ডাঙৰ পাহাৰৰ নিচিনা মানে আমাৰ ডাৱৰবোৰ, বহুত ডাঙৰ ডাঙৰ ডাৱৰবোৰ দেখা পোৱা গৈছিলে যে এইফালে আহি আছে। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট,
The man went out for no other reason than to have the pleasure of feeling the rain on his body. তাৰমানে ইমান দিনৰ পৰা বৰষুণ হোৱা নাছিলে, পুৰা খৰাং চলি আছিল ন, চ' সেইটো কাৰণে সি বাহিৰলৈ ওলাই গ'ল, মানে গাত বৰষুণৰ টোপালবোৰ ফিল কৰিবলৈ। সেইটো যোনটো প্লেজাৰ আছে ন, সেইটো বৰ্তমান তোমালোকে বুজি নাপাবা, কিন্তু মানে যেনেকৈ ধৰি লোৱা তুমি বহুত দিন খোৱা নাই, তাৰপিছত এদিন হঠাৎ মানে বহুত কিবা কিবি খাই দিলা, বহুত দিন কি ক'ম ফাষ্ট ৰাখি পেলাই বহুত দিন পিছত কিবা এটা খাই দিলা, তাইক মনটো কেনেকুৱা ভাল লাগে না, কিমান টেষ্টি লাগে খানাটো, সেইটো ছেইম ফিলিংটো। ইমান দিন বৰষুণ হোৱা নাছিলে, সি তাৰপিছত ওলাই গ'ল বৰষুণটো ফিল কৰিবৰ কাৰণে, তাৰপিছত বৰষুণটো যে পৰিলে তাৰ গাত, সেইটো প্লেজাৰটোৱে বেলেগ আছিল, প্লেজাৰ মানে আনন্দ। এণ্ড ৱেন হি ৰিটাৰ্ণড হি এক্সক্লেইমড, তাৰমানে সি চিঞৰিছে, আনন্দতে চিঞৰিছে সি, দিছ আৰেণ্ট ৰেইনড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ। সি তাৰমানে কৈছে যে এইবোৰ বৰষুণৰ টোপাল নহয়, এইবোৰ হৈছে কইনছ। কইনছ মানে আমাৰ পইচা। দ্য বিগ ড্ৰপছ আৰ 10 cent pieces and the little ones are 5s. ডাঙৰ ডাঙৰ টোপাল কেইটা হৈছে 10 cent আৰু সৰু সৰু টোপাল কেইটা হৈছে 5s। এইটো সিহঁতৰ কাৰেঞ্চি হয়, কাৰেঞ্চি মানে পইচাটো। When a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. কাৰ্টেন মানে বুজি পোৱা নে? কাৰ্টেন মানে আমাৰ পৰ্দা যে লগাওঁ, পৰ্দা দৰ্জাত। চ' সি তেনেকৈ বুজাব খুজি আছে যে গোটেই কৰ্ণ ফিল্ডটো এটা বৰষুণৰ পৰ্দা দি পেলাই ঢাক খাই গৈছে। But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall. মানে বৰষুণটোতো পৰিয়ে আছিলে, অলপ পিছত বৰষুণৰ লগত ডাঙৰ ডাঙৰ শিল যে পৰে, শিলো পৰিবলৈ ধৰিলে। This truly did resemble new silver coins. এইটো মানে এটা জোক টাইপ হৈ গৈছে ইয়াত। সি বৰষুণৰ আশা কৰিছিলে, কিন্তু লগতে তোমাৰ ডাঙৰ ডাঙৰ হেইল ষ্টনছ, শিল যে পৰে, শিল পৰিবলৈ ধৰিছিলে। The boys, exposing themselves to the rain, ran out to collect the frozen pearls. তাৰমানে দ্য বইজ, মানে ল'ৰা যোনকেইটা আছিলে, সিহঁতকেইটা নিজকে বৰষুণত ওলাই দিলে, বাহিৰলৈ ওলাই আহিলে। তাৰপিছত সেই যোনকেইটা তোমাৰ শিলকেইটা যে পৰি আছিলে, সেইকেইটা কালেক্ট কৰিবলৈ ওলাই গ'ল সিহঁত। ইটছ ৰিয়েলি গেটিং বেড নাও, এক্সক্লেইম দ্য মেন। প্ৰথমতে আনন্দতে চিঞৰিলে, এতিয়া দুখিত হৈ পেলাই চিঞৰি আছে। এক্সক্লেইম মানে মনৰ দুখ সুখ, মনৰ যোনটো ফিলিং থাকে সেইটো এক্সপ্ৰেছ কৰা। ইটছ ৰিয়েলি গেটিং বেড নাও, তাৰমানে এইটো এতিয়া বহুত বেয়া হৈ আছে। আই হোপ ইট পাছেছ কুইকলি। সি মানে প্ৰাৰ্থনা কৰি আছে যাতে এইটো অতি জল্দি পাৰ হৈ যায়, যাতে তাৰ খেতিটো বৰবাদ নহয়। ইট ডিড নট পাছ কুইকলি, কিন্তু এনেকুৱা হোৱা নাছিলে। For an hour the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. এঘণ্টালৈ, ফৰ এন আৱাৰ মানে এঘণ্টালৈ শিলবিলাক পৰি আছিলে তাৰ ঘৰৰ ওপৰত, গাৰ্ডেনৰ ওপৰত, হিল চাইড মানে পাহাৰৰ ওপৰত, দ্য কৰ্ণফিল্ড, অন দ্য হোল ভেলী, গোটেই ভেলীটোৰ ওপৰতে শিল পৰি আছিলে। দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট। ফিল্ডটো গোটেইটো একদম বগা হৈ গৈছিলে, যেনেকৈ আমি নিমখ ঢালি দিলে গোটেইডাল এনেকুৱা লাগিছিল যে গোটেই ওপৰত নিমখ পৰি আছে। Not a leaf remained on the trees. The corn was totally destroyed. The flowers were gone from the plants. Lencho's soul was filled with sadness. কি ক'ম এতিয়া, শিল পৰিলেতো জানাই কি হয়, এটা পাতো নাথাকিল গছত। The corn was totally destroyed. গোটেই ফচলটো তাৰ বৰবাদ হৈ গ'ল। The flowers were gone from the plants. গোটেই ফুল যোনবিলাক গছ গছনিবোৰত আছিলে চব গুচি গ'ল। শিল পৰিলেতো জানাই কেনেকুৱা হৈ যায়, চব মানে বৰবাদ হৈ গ'ল। Lencho's soul was filled with sadness. সি অতি দুখিত হৈ গৈছিলে এইটো দৃশ্য দেখি পেলাই, কাৰণ তাৰ গোটেই মেহনত যোনটো আছিলে, চৰি মই মাজে মাজে হিন্দী ৱৰ্ড ইউজ কৰি আছোঁ, বাট এডজাষ্ট কৰি দিওঁ অলপ। তাৰ গোটেই মেহনত যোনটো, তাৰ কষ্ট যোনটো, পৰিশ্ৰম যোনখিনি আছিলে, তাৰ গোটেই পৰিশ্ৰম এক খন্তেক সময়তে শেষ হৈ থাকিলে। সেইটো কাৰণে সি দুখিত হৈ আছিলে। When the storm had passed, he stood in the middle of the field and said to his sons, a plague of locusts would have left more than this. Locust মানে বুজি পাইছে, কীট পতংগবোৰ যে আহে ফচল বৰবাদ কৰিবলৈ, সেইটোহে ইয়াতকৈ বেছি থৈ গ'ল হয়। The hail has left nothing. শিলবোৰে কিন্তু একো থৈ নগ'ল, চব বৰবাদ কৰি গ'ল। This year we will have no corn. এইটো বছৰ আমি একো মাকৈ নাপাম। That night was a sorrowful one. All our work for nothing. সেই ৰাতিটো বহুত দুখিত আছিলে। All our work for nothing. আমাৰ গোটেই কাম পৰিশ্ৰম চব বেকাৰ গ'ল।
There's no one who can help us. We'll all go hungry this year. ইয়াত কোনো নাই যোনে আমাক হেল্প কৰিব পাৰে, আমি এই গোটেই বছৰটো ভোকতে থাকিব লাগিব। এইখিনি কথা যোনবিলাক কোটেশ্যন মাৰ্কৰ ভিতৰত আছে এইখিনি লেঞ্চে কৈছিলে, ঠিক আছে। চ' এইখিনি অৰেল কম্প্ৰিহেনশ্যন চেক, এইখিনি কুৱেশ্যন তোমালোকে নিজে কৰি চাব পাৰা, আৰু যদি নালাগে তেনেহ'লে আমি নোটছ প্ৰভাইড কৰি দিম, সেইটো পিছৰ কথা। প্ৰথমতে আমি লেচনটো চাই লওঁ। But in the hearts of all who have lived in that solitary house in the middle of the valley. লেচনৰ ষ্টাৰ্টিঙত কৈছিল নহয়, যেনেকৈ কৈছে, the house the only one in the entire valley. ইয়াতে কৈছে but in the hearts all who lived in that solitary house. ঠিক আছে, মানে এটা হাউচ আছিলে গোটেই ভেলীটোৰ ভিতৰত, সিহঁত অকলে যোনটো এটা হাউচৰ ভিতৰত থাকিছিলে সেইটো ফিলিংটো কেনেকুৱা হয় বা। There was a single hope, help from God. এতিয়া সিহঁতৰ তাত একো হোপেই নাই ন, কোনে সিহঁতক হেল্প কৰিব, গোটেই ফচল বৰবাদ হৈ গ'ল, গোটেই পৰিশ্ৰম শেষ। এতিয়া এটাই হেল্প থাকিব, হেল্প ফ্ৰম গড, মানে ভগৱানৰ ওচৰত, ঠিক আছে। Don't be upset, even though this seems like a total loss. Remember, no one dies of hunger. এইটো মানে লেঞ্চয়ে কৈছিলে, don't be upset, even though this seems like a total loss. এইটো বহুত ডাঙৰ লছৰ নিচিনা দেখা গৈছিলে, কিন্তু সি কৈছে যে মনত ৰাখিবা, কোনো ভোকতে নাথাকে কেতিয়াও, কোনো ভোকতে থাকিলে মৰি নাযায়। Although the night, Lencho thought only of his one hope, the help of God. সেই গোটেই ৰাতিটো লেঞ্চয়ে শুব পৰা নাছিলে, সি এটা কথাই ভাবি আছিলে, ভগৱানৰ পৰা হেল্প, the help of God, whose eyes, as he had been instructed, see everything, even what it is deep in one's conscience. তাৰমানে ইয়াত ক'ব বিচাৰিছো যে ভগৱানে চব দেখে, ভগৱানৰ দৃষ্টিৰ পৰা একো বাচি নাযায়। Lencho was an ox of a man, working like an animal in the fields. Lencho মানে আমাৰ হাৰগৰু যে, আমাৰ হাল বায়। চ' লেঞ্চো সেই অক্সিজেনৰ নিচিনা আছিলে, হাৰগৰুৰ নিচিনা আছিলে, যোনে গোটেই দিনটো মেহনত কৰে, পৰিশ্ৰম কৰি পেলাই এই আমাৰ হাৰগৰুৰ নিচিনা ফিল্ডত লাগি থাকে। ফিল্ড মানে খেতি, ঠিক আছে। বাট ষ্টিল হি নিউ, হাউ টু ৰাইট। সি মানে গাধৰ নিচিনা পৰিশ্ৰম কৰি আছিলে, কিন্তু সি লিখিব জানিছিলে। দ্য ফলোয়িং ছানডে, মানে অহা ছানডেলে, সেইটো যোনটো দিনটো ইনচিডেণ্টটো হৈ গ'ল তাৰ অহা ছানডে, তাৰপিছত ছানডে। At daybreak, he began to write a letter which he himself would carry to town and place in the mail. সি অহা ছানডেলে, মানে অহা ছানডে কাৰণে সি লেটাৰটো লিখিব ধৰিলে, which he himself would carry to town, যোনটো সি নিজে গৈ পেলাই টাউনত, মানে পোষ্ট অফিচত দি থৈ আহিব। সিহঁতৰ পোষ্ট অফিচটো টাউনত আছিলে, সেইটো কাৰণে সি এই লেটাৰটো লিখি পেলাই টাউনলৈ গ'ল, পোষ্ট অফিচত সেই লেটাৰটো দি থৈ আহিবলৈ। It was nothing less than letter to God. এইটো বেছি একো নাছিলে, কিন্তু এ লেটাৰ টু গড, তাৰমানে ভগৱানৰ ওচৰলৈ এটা চিঠি পঠাইছিল সি, এটা চিঠি লিখিছিল যোনটো সি ভগৱানৰ ওচৰলৈ পঠাব। গড, হি ৰোট, সি লিখিছিলে, গড, ইফ ইউ ডোণ্ট হেল্প মি, মাই ফেমিলি এণ্ড আই উইল গ' হাংৰি দিছ ইয়াৰ। তাৰমানে আপুনি যদি এতিয়া মোক সহায় নকৰে, মোৰ ফেমিলি, মোৰ পৰিয়াল আৰু মই এই বছৰটো ভোকতে থাকিব লাগিব। I need 100 pesos in order to sow my field. মোক বৰ্তমান 100 পেচছৰ দৰকাৰ, পেচছটো সিহঁতৰ কাৰেঞ্চি হয়, ঠিক আছে। I need 100 pesos in order to sow my field. এতিয়া মই আকৌ খেতি বাতিটো কৰিবৰ কাৰণে মোক এতিয়া 100 pesos দৰকাৰ। And to live until the crop comes. যেতিয়ালৈকে এই খেতিটো ডাঙৰ হৈ নাযায় আৰু এই খেতিটো কৰিবৰ কাৰণে অল টোটেল মোক 100 pesos দৰকাৰ। সেই ভগৱানলৈ লিখিছিলে। মানুহ কিমানলৈকে ভাবিব পাৰে চাইছা, বিকজ দ্য হিল ষ্টৰ্ম, এইখিনিলৈকে লিখিছে, ঠিক আছে। এইখিনি ডটত দি আছে, তাৰমানে আগত লিখিছে, এইখিনি আমাক দিয়া হোৱা নাই। He wrote to God on the envelope. সেই এনভেলপটোৰ ওপৰত লিখিছিলে to God. Put the letter inside and still troubled. Went to town. At the post office, he placed a stamp on the letter. পোষ্ট অফিচত গৈ পেলাই, মানে টাউনত গৈছে, তাৰপিছত পোষ্ট অফিচত গৈ পেলাই এই লেটাৰ আৰু এনভেলপ যোনটো ভৰাইছিলে ন, লেটাৰটো আমি এনভেলপ এটা ভৰাই পিছতে পোষ্ট কৰোঁ, সেই এনভেলপটোৰ ওপৰত সি ষ্টাম্প এটা প্লেচ কৰিলে। And dropped it into the mail box. পোষ্ট অফিচৰ বাহিৰত দেখিছে না, পোষ্ট বক্স যে থাকে, মেইল বক্স, সেইটোৰ ভিতৰত আমি লেটাৰ মানে ঢালিব পাৰোঁ। আজিকালিতো চব অনলাইনে হৈ গ'ল। চ' তোমালোকে যদি কেতিয়াবা টাইম পোৱা পোষ্ট অফিচৰ বাহিৰত যাবা, চাবা তাত মেইল বক্স এটা থাকে, সেইটো মেইল বক্সত সি লেটাৰটো ঢালি দিলে। One of the employees, who was a postman and also helped at the post office, went to his boss laughing heartily and showed him the letter to God.
মানে যোনটো আমাৰ পোষ্টমেনটো যোনটো আছিলে পোষ্ট অফিচৰ এটা এমপ্লয় and he helped at the post office. He বহুত হেল্প কৰিছিলে পোষ্ট অফিচত went to his boss laughing heartily and showed him the letter to God. সি পুৰা মানে হাঁহিতে থাকিব পৰা নাই সি হাঁহি হাঁহি তাৰ বছৰ ওচৰলৈ গৈ পেলাই লেটাৰটো গডটো দেখালে never in his career as a postman had he known that address. সি মানে তাৰ গোটেই ৱৰ্কিং লাইফত যিমান দিন সি কাম কৰিলে এইটো এড্ৰেছটো সি কেতিয়াও দেখা নাই এড্ৰেছটো কোনে জানিব না গডৰ ওচৰত কোন গৈছে আজিলৈকে যোনবিলাক এইটো পিছৰ কথা বাদ দিয়া দ্য পোষ্টমাষ্টাৰ এ ফেট আমিয়েবল ফেলো তাৰমানে যোনজন পোষ্টমাষ্টাৰ আছিলে পোষ্টমাষ্টাৰ গৈছিল ন বছৰ ওচৰলৈ সেইটো হৈছে পোষ্টমাষ্টাৰ এ ফেট আমিয়েবল ফেলো মানে অলপ শকত টাইপ ধুনীয়া দেখিবলগীয়া ফেলো অলছো ফেলো মানে মানুহটো আৰু ফেলো তেনেকৈ ইংলিছত কোৱা হয় অলছো ব্ৰোক আউট লাফিং সি লেটাৰটো দেখি পেলাই সিও হাঁহিবলৈ ধৰিলে but almost immediately he turned serious and tapping the letter on his desk commented, "What faith! I wish I had the faith of the man who wrote this letter." তাৰমানে সি যেতিয়া লেটাৰটো দেখিলে সি পুৰা হাঁহিবলৈ ধৰিলে বাট সেইটো খন্তেকতে সি চিৰিয়াছ হৈ গ'ল মানুহটো and tapping the letter on his desk লেটাৰটো সি ডেস্কত থলে তাৰপিছত সি ক'লে what faith কি ভৰসা I wish I had the faith of the man who wrote this letter. মোৰ যদি সেই মানুহটোৰ নিচিনা ভৰসা থকা হয় starting up a correspondence with God. সি গডলৈ মানে গডৰ ওপৰত যোনটো বিশ্বাস ৰাখিছে সেইটো বিশ্বাস দেখি পেলাই সি মানে অবাক হৈ গৈছে সি ভাবিছে যে তাৰো এনেকুৱা বিশ্বাস থকা হয় so in order not to shake the writer's faith in God the postmaster came up with an idea so সেইটো অৰ্ডাৰ যাতে তাৰ ভৰসাটো লৰি নাযায় বা আঁতৰি নাযায় ৰাইটাৰ যোনজন লিখিছে ৰাইটাৰ ইয়াত লেঞ্চক ৰেফাৰ কৰিছে চ' দ্য পোষ্টমাষ্টাৰ এটা আইডিয়া ভাবিলে ঠিক আছে আনচাৰ দ্য লেটাৰ সি গড হৈ পেলাই মানে নিজে লেটাৰটো আনচাৰ কৰিব বাট when he opened it it was evident that to answer it he needed something more than goodwill ink and paper সি যেতিয়া লেটাৰটো খুলি পেলাই চালে সি বুজি পাই গ'ল যে এইটোৰ কাৰণে তাৰ নিজৰ মানে গুডউইল তাৰ নিজৰ যোনটো ভাল চিন্তা ভাৱনাটো যে কৰিছিলে সেইটো ইংক পেপাৰ এইবোৰতকৈ বেছি দৰকাৰ বাট হি ষ্টাক টু হিজ ৰেজলিউশ্যন সি মানে এটা যোনটো বস্তু ভাবি লৈছে সেইটো সি কৰিবই হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলেৰী সি তাৰ এমপ্লয়িজৰ পৰা পইচা ল'লে সি নিজৰ চেলেৰীৰ পৰাও এটা পাৰ্ট দি দিলে এণ্ড ছেভেৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ অব্লিক টু গিভ চামথিং এণ্ড তাৰ লগৰ যিমান বন্ধু বান্ধৱ আছিলে সিহঁতো মানে এইটো দিবলৈ ৰাজি হৈ গ'ল ফৰ এন এক্ট অফ চেৰিটি মানে আমি যোনবিলাক ডনেশ্যন কৰোঁ ডনেশ্যনৰ নিচিনা চ' সিহঁতৰ ফ্ৰেণ্ডছে এইটো ডনেশ্যন মানে চেৰিটি হিচাপে ভাবি পেলাই এইটো দি দিলে ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেডাৰ টুগেডাৰ দ্য 100 pesos মানে পোষ্টমাষ্টাৰটো অকলেতো 100 pesos বহুত ডাঙৰ এমাউণ্ট আছিলে তেতিয়াৰ সময়ত চ' তাৰ কাৰণে ইম্পচিবল আছিলে এইটো এমাউণ্ট জোৰ কৰা চ' চবেই মিলি জুলি পেলাই এই এমাউণ্টটো দিছিলে চ' হি ৱাজ এবল টু চেণ্ড দ্য ফাৰ্মাৰ অনলি এ লিটল মোৰ দেন হাফ চ' সি ফাৰ্মাৰলৈ অনলি মানে এ লিটল মোৰ দেন হাফ মানে সি 100 pesos ধৰিছিলে চ' হাফ হ'ব 50ৰ পৰা অলপ বেছিকৈ সি মানে গোটাই কৰি পেলাই সেইটো এনভেলপৰ ভিতৰত দি পেলাই মানে সি সক্ষম হৈছিলে সিমানখন কৰিবলৈ He put the money in an envelope addressed to Lencho and with it a letter containing only a single word as a signature God. এতিয়া গডেতো একো লিখিব নাজানে না চৰি চ' গডেতো একো লিখিব নোৱাৰে না চ' এইটো সি গডৰ ফালৰ পৰা সি এনভেলপত টু লেঞ্চ লিখি পেলাই সি যেনেকৈ লেঞ্চৰ যেনেকৈ লিখিছিলে টু গডৰ ওচৰত যাবলৈ এনভেলপটোৰ ওপৰত এতিয়া পোষ্টমাষ্টাৰটোৰ ওপৰত টু লেঞ্চৰ লিখি পেলাই ভিতৰত পইচাটো ঢালি পেলাই খালি চিগনেচাৰটো মাৰি দিলে গড বুলি যাতে লেঞ্চৰ বিশ্বাসটো থাকি যায় The following Sunday, Lencho came a bit earlier than usual to ask if there was a letter for him. It was the postman himself who handed the letter to him while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. তাৰ পিছৰ ছানডেটো এইবিলাক কাণ্ড যে হৈ গ'ল আমাৰ এইটো পিছৰ ছানডেটো লেঞ্চো মানে সি আহিবলগীয়া টাইমতকৈ অলপ জল্দিকৈ আহি গ'ল সি মানে নৰ্মেলি যোনটো টাইমত আহে তাতকৈ জল্দিকৈ আহিছে টু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম সুধিবৰ কাৰণে যে তাৰ কাৰণে কোনো লেটাৰ আহিছে নেকি ইট ৱাজ এ পোষ্টমেন হিমছেল্ফ হু হেণ্ডেড দ্য লেটাৰ যে পোষ্টমেন যোনটোৱে ফাৰ্ষ্টত লেটাৰটো লৈছিলে সি নিজে লেটাৰটো গৈ পেলাই লেঞ্চক দি দিলে
while the postmaster experiencing the contentment. Contentment মানে বুজি পাইছা নে ইয়াত সাইডত দি আছে আমাৰ চোৱা satisfaction. Satisfaction মানে যোনটো মনৰ ভিতৰত ভাল লাগে ন ভাল কাম এটা কৰি পেলাই যোনটো তোমাৰ মনৰ ভিতৰত একদম ভাল লাগি যায় ন সেইটো কয় satisfaction বুলি. The contentment of a man, satisfaction যোনটো সি পালে এই কামটো কৰি পেলাই, who has performed a good deed, দেখিছা, looked on from his office, সি অফিচৰ পৰা অলপ মানে লুকাই কৰি পেলাই চাই আছিলে আৰু Lencho showed not the slightest surprise on seeing the money. Such was his confidence. But he became angry when he counted the money. Lencho মানে অলপো ছাৰপ্ৰাইজ দেখুওৱা নাছিল কাৰণ তাৰ ভগৱানৰ ওপৰত বিশ্বাস আছিল চ' সেইটো কাৰণে সি মানে একো ভবা নাছিলে চ' such was his confidence তাৰ কনফিডেন্সটো আছিলে যে ভগৱানেতো দিবই না but could not have made a mistake sorry but he became angry when he counted the money সি যেতিয়া মানিটো কাউণ্ট কৰিলে সি তাৰ বহুত খং উঠি গ'ল ঠিক আছে God could not have made a mistake ভগৱানে কেনেকৈ ভুল কৰিব পাৰে nor could he have dented Lencho what he had requested denied Lencho what he had requested চ' ভগৱানেতো কোনো ভুল কৰিব নোৱাৰে বা লেঞ্চো যোনটো ভগৱানৰ ওচৰত প্ৰেয়াৰ কৰিছে যোনটো খুজিছে ভগৱানৰ পৰা সেইটোতো ভগৱানে দিয়াত ইনকাৰ কৰিব নোৱাৰে বা মানা কৰিব নোৱাৰে ন Immediately Lencho went up to the window to ask for paper and ink সি এইটো লগে লগে গৈ পেলাই যোনটো আমাৰ উইণ্ডোবোৰ থাকে ন যেনেকৈ ধৰি লোৱা কেনেকৈ বুজাম আমাৰ পোষ্ট অফিচত যেনেকৈ উইণ্ডোবোৰ থাকে তাত কাউণ্টাৰত বহি থাকে ন কাউণ্টাৰ য়েছ উইণ্ডো মানে কাউণ্টাৰত গৈ পেলাই সি ইংক আৰু পেপাৰ খুজিলে ইংক আৰু পেপাৰ অন দ্য পাব্লিক ৰাইটিং টেবল যোনবোৰ গোটেই পাব্লিকে আহি পেলাই লিখে এটা কমন টেবল এটা থাকে ধৰি লোৱা ঠিক আছে হি ষ্টাৰ্টেড টু ৰাইট উইথ মাছ ৰিংকিং অফ হিজ ব্ৰ'জ সি মানে ফুল চিৰিয়াছ হৈ পেলাই লিখিব ধৰিলে ৰিংকিং অফ হিজ ব্ৰ'জ মানে তোমাৰ যে আইলেছেছখিনি আছে আইলেছেছ বুজি পোৱা নে চকুৰ ওপৰৰ যোনখিনি চলি থাকে যে সেইটো ব্ৰ' বুলি কয় ঠিক আছে আইলেছেছ এইখিনি চ' সেইটো ৰিংকিং মানে টিপটিপনি caused by the effort he had to make to express his idea মানে সি যে এফৰ্ট কৰি আছিলে সেইটোৰ ৰিয়েকশ্যনটো দেখা গৈছিলে ৰেংকিং অফ হিজ ব্ৰ' to make to express his ideas he ideas to express কৰিবৰ কাৰণে বহুত কষ্ট কৰি পেলাই মানে কেনেবাকে কৰি পেলাই আৰু কৰিছিল when he finished he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist he went to the window to buy a stamp প্ৰথমতে সি উইণ্ডোত গৈ পেলাই ষ্টাম্প এটা বাই উইণ্ডো মানে বুজি পাইছে না কাউণ্টাৰত গৈ পেলাই ষ্টাম্প এটা বাই কৰিলে কৈছে লিক্ট মানে জিভাত লগাই পেলাই থুই অকণ লগাই দিলে যাতে ষ্টাম্পটো লাগি থাকে তাতে আঠা কিনিবলৈ পইচা নাছিল চাগে then affixed to the envelope with a blow of his fist then এটা স্পীডতে সি ষ্টাম্পটো মাৰি দিলে এনভেলপটোৰ ওপৰত the moment the letter fell into the mailbox the postmaster went to open it it said the moment the letter fell into the mailbox the postmaster went to open it যেতিয়া লেটাৰটো মানে মেইল বক্সত পৰিল দ্য পোষ্টমাষ্টাৰ যোনটো হেডজন যে আছিলে হেডজন লগে লগে গ'ল লেটাৰটো অ'পেন কৰিবলৈ ইট ছেড গড অফ দ্য মানি ডেট আই আস্কড ফৰ অনলি 70 pesos ৰিচড মি লেটাৰটোৰ ভিতৰত লিখা আছিলে গড অফ দ্য মানি ডেট আই আস্কড ফৰ অনলি 70 pesos ৰিচড মি তাৰমানে যোনটো পইচাটো মই খুজিছিলোঁ তাৰ পৰা অকল 70 পেছ'হে মই পাইছোঁ চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ চ' বাকীখিনি আপুনি কাইণ্ডলি পঠাই দিয়ক কাৰণ মোৰো অতিয়ে দৰকাৰ এতিয়া বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ তলত সি লেঞ্চ বুলিও লিখি দিলে এইখিনি মানে বুজি পাইছা বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল তাৰমানে সি কৈ আছে ভগৱানক যাতে এইটো আকৌ ভগৱানে মেইল কৰি পেলাই নপঠায় এইটো তাক যাতে ডাইৰেক্ট পইচাটো দি দিয়ে এতিয়া তাৰ কি ক'ম এতিয়া তাৰ ভৰসাটো আছে তাৰ ফেইথটো আছে ভগৱানৰ ওপৰত এতিয়াতো আমি ক'লেও ভুল ন কিন্তু এইটোতো কেনেকৈ হ'ব এইটো ইম্পচিবল হয় ন ভগৱানে নিজে আহি পেলাই থৰি না পইচাটো দি থৈ যাব তাৰ হাতত কাৰণটো কি লিখিছে আকৌ বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ কাৰণ পোষ্ট অফিচৰ এমপ্লয়িজবোৰ চোৰ হয় বুজি পাইছা
কাৰণটো কি লিখিছে কাৰণ sorry because the post office employees are a bunch of crooks কাৰণ post office employees বোৰ চুৰ হয় তাত আকৌ তলত ধুনীয়াকে লেঞ্চ বুলিও লিখি দিছে এটাত কি কম এতিয়া পোষ্ট অফিচৰ এমপ্লয়িজ বোৰ যোনবোৰে পইচাটো দিছিলে সিহঁতকে সি আকৌ চুৰ বুলি কৈ আছে কাৰণ তাৰ মতেতো ভগৱানে পইচা দিছিল ন সি ভাবি আছে যে ভগৱানে 100 পেচেছ দিছিলে কিন্তু পোষ্ট অফিচৰ এমপ্লয়িজে তাৰ পৰা 30 পেচেছটো ৰাখি দিলে এতিয়া এইটো এটা সাৰ্কাজম হৈ গ'ল ন কাৰণ পোষ্ট অফিচৰ এমপ্লয়িজ যোনবোৰ এটা ভাল কৰ্ম এটা কৰিলে সবে পইচা পাতি গোটাই পেলাই দিলে এতিয়া সি সিহঁতকে চুৰ বুলি কৈ আছিলে সো এইটোৱে আছিল আমাৰ গোটেই ষ্টৰী সো আই হোপ তোমালোকৰ ষ্টৰীটো ভাল লাগিছে আমাৰ ইংলিছৰ যেহেতু ফাৰ্ষ্ট চেপ্টাৰ এইটো লেটাৰ টু গড জিএল ফিনডেছে লিখা সো বাকি যেনেকৈ তোমালোকে চাব পাৰা আমাৰ আৰু বহুত চেপ্টাৰ আছে বহুত আগবাঢ়িবলৈ আমাৰ জাৰ্নিটো বহুত ডাঙৰ সো তোমালোকে এইচএছ কোৰৰ লগত লাগি থাকিবা সো ময়ো ট্ৰাই কৰিম যাতে ডেইলি নতুন নতুন ভিডিঅ' যাতে আনিব পাৰোঁ কাৰণ বহুত কষ্ট কৰিব লাগে এটা ভিডিঅ' বনাব হ'লে বহুত আমাৰ এফৰ্টছ থাকে এইটোৰ ভিতৰত সো চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু লগতে ভিডিঅ'টো লাইক কৰিবা ভাল লাগিলে আৰু ধুনীয়াকৈ তলত লাভ ফ্ৰম এইচএছ কোৰ বুলি এটা লিখি দিবা কমেণ্টত দেই আৰু যাৰ যাৰ তোমাৰ লগৰ ফ্ৰেণ্ডছবোৰ আছে যাৰ যাৰ দৰকাৰ আছে সবকে ভিডিঅ'টো পঠাই দিবা যাতে সিহঁতেও ধুনীয়াকৈ লেচনৰ এক্সপ্লেনেশ্যনটো বুজি পায় সো এইটো সৈতে আজিৰ সামৰণি মাৰিছোঁ থেংক ইউ আজি ভিডিঅ'টো চাবলৈ আই হোপ জল্দি লগ পাম এণ্ড মই ট্ৰাই কৰিম জল্দি ভিডিঅ' জানিবলৈ গুড বাই